হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম বেক টু উদগিৰণ একাডেমি। আমি সকলোৱে ইতিমধ্যে মিডল ইষ্টৰ কথা গম পাই আছোঁ, যিটো ইজৰাইল USA মিলি পেলাই যিটো ইৰাণক এটেক কৰি আছে, যিটো কনফ্লিক্ট চলি আছে। সদ্যহতে আমি দেখোঁ যে মিডল ইষ্টত ঘনে ঘনে এনেকুৱা কনফ্লিক্ট ষ্ট্ৰাইক হৈয়ে থাকে, কিন্তু এইবাৰৰ ছিটুৱেশ্যনটো সম্পূৰ্ণ পৃথক, যিটো লাষ্ট 40-50 ইয়াৰ্ছে হোৱা নাই। মিডল ইষ্টত এটা বৃহৎ পৰিৱৰ্তন হ'ব গৈ আছে। আমি সকলোৱে ইতিমধ্যে গম পাইছোঁ যে ছুপ্ৰিম লিডাৰ অফ ইৰাণ খামেনেইক হত্যা কৰা হৈছে। চ' নট অনলি ছুপ্ৰিম লিডাৰ, ইৰাণৰ যি টপ লিডাৰশ্বিপ আছে সকলোকে এলিমিনেট কৰিব বিচৰা হৈছে, আৰু সেইবাবে এইটো এটা বৃহৎ পৰিৱৰ্তন হ'ব গৈ আছে। আজি আমি তাৰ ওপৰত সকলো ডিছকাছ কৰিম, লাইক কজেছ অফ দ্য ষ্ট্ৰাইক, ছুপ্ৰিম লিডাৰ কি হয়, কেনেকৈ চিলেক্ট কৰা হয়, ইৰাণৰ যিটো ইলেকশ্যন বা ছুপ্ৰিম লিডাৰ আছে তেখেতেই হেড নে বা প্ৰেচিডেঞ্চিয়েল, আমি ইলেকশ্যনৰ কথা কি জানো, প্লাছ সকলোতকৈ ইম্পৰ্টেণ্ট এই ইছ্যুটোৰ পৰা আপকামিং যিকোনো কম্পিটিটিভ এক্সামত কেনেধৰণৰ কুৱেশ্যন আহিব। চ' তাৰ আমি কুৱেশ্যন এই ভিডিঅ'টোৰ শেষত ডিছকাছ কৰিম। একচুৱেলি হৈছিলে কি, 28 ফেব্ৰুৱাৰী 2026 আমি গম পাইছোঁ যে ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ ওপৰত এটা জইণ্ট মিলিটাৰী অপাৰেশ্যন ষ্টাৰ্ট কৰে, হয় নাই? চ' মোৰ দেন 30 বম ইৰাণৰ বিভিন্ন অঞ্চলত দিয়ে, মেইনলি টাৰ্গেট কৰে ক'ত, মানে যিখন ইৰাণৰ কেপিটেল তেহৰাণত। ডনাল্ড ট্ৰাম্পে তেখেতৰ এড্ৰেছত কৈছিলে এইটো কথাই যে ইৰাণৰ যিটো নিউক্লিয়াৰ এনাৰ্জি, সেই এনাৰ্জি যাতে আৰু আগ নবঢ়ায়, প্লাছ ইৰাণৰ যিটো নিউক্লিয়াৰ মানে লাইক USA কেতিয়াও বিচৰা নাই যে ইৰাণ এখন নিউক্লিয়াৰ পাৱাৰ ষ্টেট হওক। চ' সেইটোৱে হ'ল মেইন ৰিজন অফ দ্য অপাৰেশ্যন। চ' ডনাল্ড ট্ৰাম্পে মেইনলি ইৰাণক এই যুদ্ধৰ থ্ৰুৱেদি এটা বেক ফুটত আনিব বিচাৰিছে। চ' এই ষ্ট্ৰাইকত যি বিভিন্ন অঞ্চল এটেক কৰিছে তাৰে মেইন টাৰ্গেট আছিলে তেহৰাণৰ খামেনেই কম্পাউণ্ড, যিটো ছুপ্ৰিম লিডাৰ আছিলে তেখেতৰ যিটো কম্পাউণ্ড আছিলে সেইটোক এটেক কৰিছে। চ' আমি ফটোত দেখিছোঁ তেখেতৰ বিফৰ মানে বম যে এইটো গোটেইটো আমি চাৰাউণ্ডিংটো দেখি আছোঁ, আৰু বম দিয়াৰ পিছত গোটেইটো কেনেকুৱা হৈ গৈছে আমি চেঞ্জেছটো দেখিছোঁ। আৰু এই এটেকত ইৰাণৰ যি ছুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামেনেই তেখেতৰ মৃত্যু হয়। আচ্ছা, ছুপ্ৰিম লিডাৰ মানে কি বুজিছোঁ বাৰু? Supreme leader, he is the highest political and religious authority of that country. So তেখেতৰ লগতে তেখেতৰ ফেমিলি মেম্বাৰ, হিজ ডাটাৰ, চন ইন ল, গ্ৰেণ্ড চাইল্ড, ডাটাৰ ইন ল, এই সকলোবিলাকৰ মৃত্যু হয়। ইৰাণৰ পাৰ্চপেক্টিভৰ পৰা যদি চাওঁ, ইয়াতকৈ লোকচান হৈছে কি হৈছে, ইৰাণৰ যি টপ মিলিটাৰী লিডাৰশ্বিপ IRGC বুলি কয়, IRGC এইটো মনত ৰাখিব, IRGC মানে ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছ, ঠিক আছে, ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছ। ইয়াৰ যোন কামাণ্ডাৰ আছিলে মহম্মদ পাকপৰৰ মৃত্যু হয়, আৰু সেইকাৰণে ব্ৰিগেডিয়াৰ জেনেৰেল আহমেদ ৱাহিদিক IRGCৰ নিউ কামাণ্ডাৰ হিচাপে এপইণ্ট কৰা হয়। এই IRGCটো বহুত ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব। ইয়াৰ উপৰিও ইৰাণৰ ডিফেন্স মিনিষ্টাৰৰ মৃত্যু হয়, ছিনিয়ৰ ছিকিউৰিটি এডভাইজাৰৰ মৃত্যু হয়। চ' বহুত হাই অফিচিয়েলৰ মৃত্যু হয়, আৰু ইয়াৰ লগতে চিভিলিয়ানৰো মৃত্যু হয়, যি বিশেষকৈ ইৰাণৰ ৰিপৰ্ট আৰু ডাটা অনুসৰি এখন গাৰ্লছ স্কুলৰ 80 ষ্টুডেণ্টৰ মৃত্যু হয়। চ' এইবোৰ হ'ল অভাৰভিউ। আমি এতিয়া জানিব লাগিব যে লাইক খামেনেইনো কোন আছিলে, তেখেতৰ ৰোল এণ্ড পাৱাৰ কি আছিলে, এজ হি ৱাজ দ্য ছুপ্ৰিম লিডাৰ অফ ইৰাণ, ৰাইট? 1979ত ইছলামিক ৰিভলিউশ্যন হৈছিলে, আৰু তেতিয়াৰে পৰা এই ছুপ্ৰিম লিডাৰ যিটো কাইণ্ড অফ পদবী বুলি আমি ক'ব পাৰোঁ, চ' এইটো তেতিয়াৰ পৰা ইণ্ট্ৰডিউচ কৰা হৈছিলে। 1979ৰ পৰা 89লৈকে এজন ছুপ্ৰিম লিডাৰ আছিলে প্ৰথমজন, আৰু তেখেতৰ মৃত্যুৰ পিছত খামেনেই আছিলে 1989ৰ পৰা বৰ্তমানলৈকে ছুপ্ৰিম লিডাৰ অফ ইৰাণ। অলমষ্ট 37 ইয়াৰ্ছ তেখেতৰ মতে সকলো চলি আছিলে, ৰাইট? তেখেতৰ পাৱাৰৰ কথা যদি আমি চাওঁ, হোল্ডিং কণ্ট্ৰল অভাৰ দ্য মিলিটাৰী IRGC, যিটো IRGC মই কথা কৈছিলোঁ, ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছ। চ' তাতে যিজন চিফ বা গোটেই মিলিটাৰীৰ ওপৰত তেখেতৰ কামাণ্ড থাকিব, তেখেতে গোটেইখিনি ডিচাইড কৰিব, ঠিক আছে? চ' সেইটো তেখেতৰ পাৱাৰ আছিলে। চ' জুডিচিয়াৰীৰ ওপৰত তেখেতৰ পাৱাৰ আছিলে, ষ্টেট মিডিয়াৰ ওপৰত তেখেতৰ পাৱাৰ আছিলে, ফৰেইন পলিচিৰ ওপৰতো আছিলেই, ইভেন নিউক্লিয়াৰ ষ্ট্ৰেটেজি, যিটো ইৰাণৰ গোটেই নিউক্লিয়াৰ ষ্ট্ৰেটেজিটো, চ' তেখেতৰ মতে সকলো কাম চলি আছিলে। চ' এতিয়াতো তেখেতৰ মৃত্যু হৈ গ'ল। নাও দ্য কুৱেশ্যন ইজ হোৱাটছ নেক্সট ফৰ ইৰাণ? এতিয়া ইৰাণত কি হ'ব, বা কাক এপইণ্ট কৰা হ'ব এজ এ ছুপ্ৰিম লিডাৰ, বা ছুপ্ৰিম লিডাৰ যদি নাথাকে পলিটিকেল ছিষ্টেমটো কেনেকুৱা হ'ব, প্ৰেচিডেণ্টে গোটেইখন মানে চম্ভালিব নেকি, বা অভাৰঅল চিনেৰিঅ'টো কেনেকুৱা হ'ব, সেইখিনি বিষয়ে আমি জানিব লাগিব। ইৰাণৰ যিখন সংবিধান, এই সংবিধানত মেনশ্যন কৰা আছে যে কি ছুপ্ৰিম লিডাৰ যদি হঠাৎ ৰিমুভ কৰা হয় বা যদি মৃত্যু হয়, তেতিয়া কি হ'ব, টেম্পৰেৰীলি এখন কাউন্সিল ক্ৰিয়েট কৰা হ'ব, য'ত
কাউন্সিলখনত কি থাকিব? প্ৰেছিডেণ্ট থাকিব, জুডিচিয়াৰী চিফ থাকিব আৰু গাৰ্জিয়ান কাউন্সিলৰ এজন মেম্বাৰ থাকিব। নাও হোৱাট ইজ দ্য গাৰ্জিয়ান কাউন্সিল? আমি গাৰ্জিয়ান কাউন্সিলও জানিব লাগিব। চ' অভাৰঅল আমি এটা শ্বৰ্টকৈ পলিটিকেল ভিউটো জানি লওঁ ইৰাণৰ। তাৰপিছত আমি ইয়াৰ পৰা আপকামিং এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব ডিছকাছ কৰিম। চ' পলিটিকেল ছিষ্টেম অফ ইৰাণ। ফাৰ্ষ্ট আমি জানিব লাগিব যে ইৰাণত ন' ডাউট ইণ্ডিয়াৰ নিচিনাই ইলেকশ্যন ছিষ্টেমটো আছে, ইলেকশ্যন হয় ইৰাণতো। আৰু ইৰাণত তোমাৰ প্ৰেছিডেণ্টটো আছে, কিন্তু আমি ইতিমধ্যে গম পাইছোঁ যে প্ৰেছিডেণ্টতকৈ ওপৰত কোন আছে? ছুপ্ৰিম লিডাৰ আছে, ৰাইট? চ' কথাটো হ'ল এতিয়া কথাটো হ'ল আমেৰিকাই সেইটোৱে বিচাৰি আছে মেইনলি, যে ইৰাণত যদিও ইলেকশ্যন ছিষ্টেম আছে, যদিও ইলেক্টেড হয়, তথাপিও ফুলি ডেম'ক্ৰেচি পলিটিকেল ছিষ্টেম অফ ইৰাণ বুলি ক'ব হ'লে আমি গম পালোঁ প্ৰথম কথা ইলেকশ্যন হয়, ঠিক আছে, প্ৰেছিডেণ্ট ইলেক্ট হয়, ঠিক তেনেকৈ পাৰ্লিয়ামেণ্টো আছে, আৰু এটা কথা মনত ৰাখিব, আমাৰ যেনেকৈ ইণ্ডিয়াত 5 years আফটাৰ 5 years আমাৰ কি হয়? ইলেকশ্যন হয় ন, কণ্ডাক্ট হয়। চ' ইৰাণত কিন্তু কি হয়? এভৰি 4 years মূৰে মূৰে হয়, যিটো আমেৰিকাটো 4 years মূৰে মূৰে হয়, সেইটো জানিব লাগে। আৰু এটা কথা, যিটো প্ৰেছিডেণ্ট, এতিয়া আমাৰ ইণ্ডিয়াত কি হয়? প্ৰাইম মিনিষ্টাৰ হওক, প্ৰেছিডেণ্ট হওক বা যিকোনো মিনিষ্ট্ৰী কি হয়? যেতিয়ালৈকে বয়স থাকে তেতিয়ালৈকে খেলি থাকিব পাৰে ইলেকশ্যন, ৰাইট? কিন্তু ইৰাণত 2 times পাৰিব অনলি। সেইটো কিন্তু আমেৰিকাটো একেই হয়, 2 times হয়। নাও আমি যদি চাওঁ, আমি যদি ইৰাণৰ পলিটিকেল ছিষ্টেমটো অভাৰঅল এটা মাইণ্ড মেপৰ থ্ৰুদি যদি চাব খোজোঁ, এনেকুৱা হ'ব বস্তুটো, কাইণ্ড অফ মাইণ্ড মেপৰ থ্ৰুদি চাওঁ এনেকুৱা হ'ব। লাইক আমি জানো হেড অফ দ্য ষ্টেট কি হয়? ছুপ্ৰিম লিডাৰ আছে, ইফালে প্ৰেছিডেণ্ট আছে, আৰু কমন পিপুল ক'ত? ইয়াতে ভোটাৰ্ছ আছে, কমন পিপুল ধৰি ল'লোঁ, ঠিক আছে। চ' ভোটাৰ্ছে কি কৰিব? পাৰ্লিয়ামেণ্ট ক্ৰিয়েট কৰিব, ভোট দিব, ঠিক আছে। পাৰ্লিয়ামেণ্ট ক্ৰিয়েট কৰিলে, এটা কথা মনত ৰাখিব, পাৰ্লিয়ামেণ্টত কিমানজন মেম্বাৰ থাকে? 290 জন থাকিব, ঠিক আছে। 290 জন মেম্বাৰ থাকিব। এতিয়া প্ৰেছিডেণ্টটো ইলেক্ট হ'ল, আমি গম পাইছোঁ প্ৰেছিডেণ্ট ইলেক্ট হ'ল, ঠিক আছে, প্ৰেছিডেণ্ট ইলেক্ট হ'ল। কিন্তু ইয়াতে এটা চবতছে ইম্পৰ্টেণ্ট বডিটো হৈছে এছেম্বলি অফ এক্সপাৰ্টছ। ইয়াতে কি আছে? এছেম্বলি অফ এক্সপাৰ্টছ। এই বডিটো মনত ৰাখিব, এইটো হ'ল চবতছে ইম্পৰ্টেণ্ট। আৰু এছেম্বলি অফ এক্সপাৰ্টত কি হৈ থাকিব? 88 মেম্বাৰ থাকে, মনত ৰাখি কিমান মেম্বাৰ থাকিব? 88 মেম্বাৰ। এইটো ইলেকশ্যন হয়, এইটো ইলেক্টেড হয় এভৰি কিমান ইয়াৰ্ছ? 8 yearsৰ মূৰে মূৰে, এইটো মনত ৰাখিব। 8 বছৰৰ কাৰণে এছেম্বলি অফ এক্সপাৰ্টছক চিলেক্ট কৰা হয়, আৰু এছেম্বলি অফ এক্সপাৰ্টছত কিমানজন মেম্বাৰ থাকে? 88 জন মেম্বাৰ থাকে। আৰু এই বডিটো কিয় ইম্পৰ্টেণ্ট? বিকজ যিজন ছুপ্ৰিম লিডাৰ থাকিব, সেই ছুপ্ৰিম লিডাৰক চিলেক্ট কৰিব এইখন বডিৰ পৰাই। এই 88 মেম্বাৰ যিজন আছে, যিবিলাক আছে, তেখেতসকলে চিলেক্ট কৰিব যে ছুপ্ৰিম লিডাৰ কোন হ'ব। এতিয়া চবতছে ইম্পৰ্টেণ্ট কুৱেশ্যন, আমি গম পালোঁ ছুপ্ৰিম লিডাৰ মৃত্যু হৈ গ'ল। চ' এতিয়া ছুপ্ৰিম লিডাৰ আকৌ তেখেতসকলে কি কৰিব লাগিব? চিলেক্ট কৰিব লাগিব, ৰাইট? যুদ্ধ যিহেতু হৈ আছে, আৰু এইখন টাইমত আমি অলৰেডি কথা পাতিছোঁ কোনে লিড ল'ব 6 মাহৰ কাৰণে। এটা বডি যিটো কথা ক'লোঁ আমি, কি প্ৰেছিডেণ্ট থাকিব, জুডিচিয়াৰী চিফ থাকিব, আৰু এটা কৈছিলোঁ যে কি এজন মেম্বাৰ থাকিব, সেই মেম্বাৰজন ক'ৰ পৰা থাকিব? গাৰ্জিয়ান কাউন্সিল। এতিয়া গাৰ্জিয়ান কাউন্সিলখন কি? চোৱা, কথাটো এনেকুৱা যে আমি গম পালোঁ চিটিজেনে কি কৰিলে? ভোটাৰ্ছে কি কৰিলে? ভোট দিলে, পাৰ্লিয়ামেণ্ট ক্ৰিয়েট হ'ল, প্ৰেছিডেণ্ট হ'ল, আৰু এই ভোটাৰ্ছে কি কৰিলে? আকৌ এছেম্বলি অফ এক্সপাৰ্টছক 88 জন মেম্বাৰ্ছক কি কৰিলে? এছেম্বলি অফ এক্সপাৰ্টছলৈকে পঠিয়াই দিলে, আৰু এই এছেম্বলি অফ এক্সপাৰ্টছে কি কৰিলে? ছুপ্ৰিম লিডাৰ চিলেক্ট কৰিলে। এতিয়া কুৱেশ্যনটো এনেকুৱা হ'ব পাৰে যে এছেম্বলি অফ এক্সপাৰ্টছ, ইয়াতেতো এভৰি চিটিজেন বা যিকোনো নাগৰিকে বিচাৰিব পাৰে যে মই এছেম্বলি অফ এক্সপাৰ্টছত জইন কৰোঁ। চ' এই এছেম্বলি অফ এক্সপাৰ্টছত যিকোনো মানুহে বা কোনো চিটিজেনে পটককৈ বিচাৰিলেই এছেম্বলি অফ এক্সপাৰ্টছৰ ইলেকশ্যন খেলিব চান্স নাপায়। তাৰ কাৰণে কাৰ পাৰ্মিশ্যন লাগিব? এখন কাউন্সিল, যিখন হ'ল গাৰ্জিয়ান কাউন্সিল। এই গাৰ্জিয়ান কাউন্সিলখন কি?
গাৰ্জেন কাউন্সিলখন কি হয়, গাৰ্জেন কাউন্সিলত মেম্বাৰ থাকে 12 জন, ঠিক আছে। গাৰ্জেন কাউন্সিলত মেম্বাৰ থাকে 12 জন। এতিয়া ছুপ্ৰিম লিডাৰ যিহেতু পাৱাৰটো তেখেতে নিজৰ হাতত ৰাখিব লাগিব ন, তো ছুপ্ৰিম লিডাৰ তেখেতসকলে চুজ কৰে, ঠিক আছে, কিন্তু এই যে এছেম্বলি অফ এক্সপাৰ্টছত কোন কোন থাকিব সেইটোতো আকৌ গাৰ্জেন কাউন্সিলৰ পৰাই হ'ব ন। গাৰ্জেন কাউন্সিলে যাক বিচাৰে তেখেতসকলকহে পাৰ্মিশ্যন দিব। তো সেইকাৰণে এই যে গাৰ্জেন কাউন্সিলৰ যিজন 12টা মেম্বাৰ থাকিব, 12জন মেম্বাৰ থাকিব, ইয়াৰে 6জন কাৰ হাতৰ মানুহ, চিধা মানুহ থাকিব, ছুপ্ৰিম লিডাৰৰ পাৰ্মিশ্যনৰ মতে হ'ব 6জন, আৰু বাকী 6জন থাকিব পাৰ্লিয়ামেণ্টৰ মতে, ঠিক আছে। চ' ছুপ্ৰিম লিডাৰে তেনেকৈ নিজৰ হাতত পাৱাৰটো ৰাখিবৰ কাৰণে এইটো গোটেই ছিষ্টেমটো বনোৱা আছে, যে আমি অভাৰঅল দেখিলোঁ যে কি এছেম্বলি অফ এক্সপাৰ্টছে গোটেইখন নিৰ্ণয় কৰিব কাক ছুপ্ৰিম লিডাৰ বনাব লাগে নালাগে। চ' সেইকাৰণে চবেই বিচাৰিব পাৰে যে এছেম্বলি অফ এক্সপাৰ্টছত জইন কৰোঁ। এছেম্বলি অফ এক্সপাৰ্টছত মেম্বাৰ থাকে 88জন। চ' তাত সেইটো পাৱাৰটো থাকিব গাৰ্জিয়ান কাউন্সিলৰ, কাক এছেম্বলি অফ এক্সপাৰ্টছত মেম্বাৰ বনাব লাগে বা নালাগে। আকৌ গাৰ্জিয়ান কাউন্সিলৰ যিজন 12জন মেম্বাৰৰ ভিতৰত 6জন মেম্বাৰ থাকিব ছুপ্ৰিম লিডাৰৰ। চ' ইমানখিনি ক্লিয়াৰ। আৰু এটা কথা হ'ল যেতিয়া পাৰ্লিয়ামেণ্ট, ঠিক আছে, পাৰ্লিয়ামেণ্ট আৰু গাৰ্জিয়ান কমিটি, ঠিক আছে, এটা হ'ল পাৰ্লিয়ামেণ্ট আৰু এটা হ'ল গাৰ্জিয়ান কমিটি, ইহঁতৰ মাজত কেতিয়াবা কি হ'ব পাৰে, তোমাৰ লেজিছলেটিভ ডিছপিউট হ'ব পাৰে, ৰাইট। চ' কেতিয়াবা লেজিছলেটিভ ডিছপিউট হ'ব পাৰে। চ' এই লেজিছলেটিভ ডিছপিউটটো মেনেজ কৰিবৰ কাৰণে ছুপ্ৰিম লিডাৰে আৰু এখন কাউন্সিল খুলি থৈ দিছে, ঠিক আছে। সেই কাউন্সিলখন হ'ল কি, এক্সপেণ্ডিয়েঞ্চি কাউন্সিল। চ' ইয়াতে ইমানবোৰ মনত ৰাখিবলগীয়া কথা একো নাই। এনেকুৱা নহয় যে এইখিনি এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট। আমি কিন্তু ইৰাণৰ যিটো গোটেই পলিটিকেল ছিষ্টেমটো যদি চাব যাওঁ, এইখিনি আমি লাইক APSC মেইনছৰ ক্ষেত্ৰত কেতিয়াবা আমি ইউজ কৰিব পাৰিম। কিন্তু জানি থৈ দিলে বেছি নিজৰ কাৰণে ভাল আৰু বুজিবৰ কাৰণেও। চ' পলিটিকেল অভাৰভিউটো আমি দেখিলোঁ। এতিয়া কথাটো হ'ল, যিহেতু ছুপ্ৰিম লিডাৰ তেখেতৰ অলৰেডি মৃত্যু হৈছে, এতিয়া আপকামিং ছুপ্ৰিম লিডাৰ কাক পতা হয় বা আগন্তুক দিনত কি ৰূপ লয়, সেয়া হ'ব লক্ষণীয়। যি কি নহওক, আমি অভাৰভিউটো দেখিলোঁ। এতিয়া ইয়াৰ পৰা আপকামিং এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তাক আমি ডিছকাছ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন ইজ, হোৱাট ইজ দ্য কেপিটেল অফ ইৰাণ? কেপিটেল, কাৰেঞ্চি সেইবোৰ আমি জানিব লাগিব, ঠিক আছে। হোৱাট ইজ দ্য কেপিটেল অফ ইৰাণ? আমি দেৰি নকৰোঁ, চিধা কুৱেশ্যনবোৰ এটেম্প কৰোঁ। বাছৰা, তেহৰান, বাগদাদ, আদান। কি হয় কেপিটেল অফ ইৰাণ? কি হয় আমি জানো, তেহৰান। দ্য ইৰাণিয়ান পাৰ্লিয়ামেণ্ট ইজ ন'ন এজ, দ্য ইৰাণিয়ান পাৰ্লিয়ামেণ্ট ইজ ন'ন এজ ডায়েট, চিনেট, মাজলিছ, চুৰা। অভাৰঅল গোটেই ছিটুৱেশ্যনটো আমি দেখিলোঁ। তো ইয়াৰ পৰা আপোনালোকে কি চিন্তা কৰে যে ইণ্ডিয়াই কাক ছাপোৰ্ট কৰা উচিত, ইজৰাইল নে ইৰাণ? কাক ছাপোৰ্ট কৰা উচিত বা ইণ্ডিয়াই কাৰ লগত থকাটো ভাল হ'ব বুলি ভাবে, আপোনালোকে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। চ' দ্য ইৰাণিয়ান পাৰ্লিয়ামেণ্ট ইজ ন'ন এজ মাজলিছ, ৰাইট। ডাইট কাৰ পাৰ্লিয়ামেণ্ট হয়, চিনেট কাৰ হয়, আপোনালোকে কমেণ্ট কৰি জনাব। হোৱাট ইজ দ্য কেপিটেল অফ ইজৰাইল? ইজৰাইলৰ কেপিটেল যদি আমি চাওঁ, ডুবলিন, জেৰুজালেম, বাগদাদ। অবভিয়াছলি জেৰুজালেম, ৰাইট। এতিয়া বাগদাদ আমি পাইছোঁ দুটা অপশ্যনত। বাগদাদ কাৰ একচুৱেলি বাগদাদ কাৰ কেপিটেল হয়? বাগদাদ কাৰ কেপিটেল হয়? মনত ৰাখিব, ইৰাক, ঠিক আছে। নেক্সট, আব্ৰাহাম লিংকন ইজ এ এয়াৰক্ৰাফ্ট কেৰিয়াৰ অফ হুইচ কাণ্ট্ৰি? চ' এইটো ভাবিছা এইটো কুৱেশ্যন কিয় দিলে? একচুৱেলি কথাটো এনেকুৱা হৈছে যে আব্ৰাহাম লিংকন এখন এয়াৰক্ৰাফ্ট কেৰিয়াৰ হয়। চ' এই এয়াৰক্ৰাফ্ট কেৰিয়াৰখন এতিয়া ইৰাণে কৈছে কি, ফাৰ্ষ্ট এইটো আমি জানিব লাগিব যে এখন কাৰ হয়, আমেৰিকাৰ হয়। আব্ৰাহাম লিংকন এখন এয়াৰক্ৰাফ্ট কেৰিয়াৰ হয় আমেৰিকাৰ। চ' ইৰাণে এতিয়া ক্লেইম কৰি আছিলে যে আমি আমেৰিকাৰ যিখন আব্ৰাহাম লিংকন এয়াৰক্ৰাফ্ট কেৰিয়াৰ আছে, চ' সেইখনক আমি ডেষ্ট্ৰয় কৰিছোঁ বুলি ক্লেইম কৰিছিলে। কিন্তু ইফালে আকৌ ডনাল্ড ট্ৰাম্পেও ইৰাণৰ 9খনকৈ মানে কি হয়, ৱাৰশ্বিপ ডেষ্ট্ৰয় কৰিছোঁ বুলি ক্লেইম কৰিছিলে। কিন্তু ইয়াতে যিমান দূৰ ইনফৰ্মেশ্যন পোৱাৰ মতে মানে গোটেই এইটো ফেক নিউজ হয়, প্লাছ ফেক ক্লেইম হয় একচুৱেলি। চ' এনেকুৱা এখন যুদ্ধত কি হয়, এইবিলাক
দুইখন কাণ্ট্ৰি নিজৰ সেইটো ক্লেইম কৰিবই তেনেকুৱা কোনো প্ৰপাৰ, কিন্তু বৰ্তমানে তেনেকুৱা কোনো ডেষ্ট্ৰয় এতিয়ালৈকে হোৱা নাই একচুৱেলি। চ' সেই সূত্ৰে এইখন এটা ট্ৰেণ্ডত আছে আৰু আপকামিং এক্সামত ইয়াৰ কুৱেশ্যন আহিও যাব পাৰে, ঠিক আছে। আব্ৰাহাম লিংকন কোনো ইৰাণ বা ইজৰাইলৰ নহয়, মনত ৰাখিব। How often are presidential elections held in Iran? প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন ইৰাণত কিমান বছৰ মূৰে মূৰে হয়? মই অলৰেডি এইটো কথা ডিছকাছ কৰিছিলোঁ লগতে। 3 years, 4 years, 5 years নে 8 years? 8 years কাৰ হয় বুলি ক'লোঁ? 8 years কাৰ হয়? কিন্তু এইটো প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন আহি পেলাই তেতিয়া চিধা এক্সামত 8 yearsৰ এইটো কুৱেশ্যন আহি যাব পাৰে, যিটো আমি জানো কি এছেম্বলি অফ পাৰ্টছ। আৰু এছেম্বলি অফ এক্সপাৰ্টছে কি কৰে? সুপ্ৰিম লিডাৰক চিলেক্ট কৰে, ৰাইট। আৰু তেখেতসকলৰ ইলেকশ্যন হয় 8 yearsৰ মূৰে মূৰে। ইয়াতে প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন হয় 4 বছৰৰ মূৰে মূৰে। So, what is the main reason of recent conflict between Israel, America and Iran? যিখন যুদ্ধখনৰ কথা কৈছোঁ বৰ্তমান কি কাৰণত হৈ আছে এখন? ইজৰাইল আমেৰিকাই যিখন ইৰাণক এটেক কৰি আছে, এখন কিয় কাৰণে হৈছে? টেৰৰিজিমৰ কাৰণে হৈছে নেকি? এখন টেৰৰিজিমৰ কাৰণে হৈছে, কনফ্ৰণ্টেশ্যন অভাৰ দ্য টেহৰানছ নিউক্লিয়াৰ প্ৰগ্ৰাম, নে ইকনমিক কণ্ডিশ্যন, নে বৰ্ডাৰ টেনশ্যন? বৰ্ডাৰ টেনশ্যন নহয়, ইকনমিক কণ্ডিশ্যন নহয়, টেৰৰিজিম নহয়, ৰাইট। চ' আমি জানো নিউক্লিয়াৰ প্ৰগ্ৰামৰ কাৰণে গোটেইখন যুদ্ধখন হৈ আছে, ঠিক আছে। চ' ডেটছ ইট। আমি আজি অভাৰভিউ, গোটেইখন যুদ্ধৰ অভাৰভিউখন ডিছকাছ কৰিলোঁ, প্লাছ পলিটিকেল ছিষ্টেম হওক, সুপ্ৰিম লিডাৰ কি হয়, ইয়াৰ গোটেইখিনি কথা জানিলোঁ। প্লাছ ইয়াৰ লগতে আমি আপকামিং এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সকলো আমি ডিছকাছ কৰিলোঁ, ঠিক আছে। চ' আই উইচ ইয়াৰ বিষয়ে থকা কনফিউজনবোৰ আপোনালোকৰ দূৰ হ'ল, প্লাছ কথাবোৰ বুজিব পাৰিছে। চ' আমাৰ লগত জড়িত হৈ থাকিব, উদগীৰণ একাডেমি ছাবস্ক্ৰাইব কৰি ল'ব। ডেটছ ইট ফৰ টুডে। থেংক ইউ ছ' মাছ।